বোলে বেবেষ্টি ইতি বিষ্ণু, মই ব্যাপক হিচাপে আছো। সেইকাৰণে আমাৰ মাধৱদেৱে ঘোষাত আকৌ লিখিছে, ঐ ভক্ত ঈশ্বৰ কৃষ্ণ, হয়নে বাৰু? কি মতে পুজিবা তাংক, ব্যাপকত কিবা বিসৰ্জন, এটা বন্ত মূৰ্তি শূন্য, কেন মতে চিন্তি বাহা, ৰাম বুলি শুধ কৰা মন, ৰাম বুলি শুধ কৰা মন। তো ভগৱান মানে লীলাৰ কাৰণে অৱতাৰ হ'বলগীয়া হৈছে। আৰু জয় বিজয়ক সাপ দি এতিয়া ভগৱন্ত কি অৱতাৰ হ'ব? কেইবাটাও অৱতাৰ হ'ব। যেনেকে নিৰ্সিংহ অৱতাৰ হ'ব, নৰসিংহ। তাৰপিছত ভগৱন্ত এই অৱতাৰৰ কথন কেনেকে হয়, অৱতাৰ ভগৱন্ত কি কি ৰূপত অৱতাৰ হ'ব, এই কথাখিনিকে নিমি ৰজাই প্ৰশ্ন কৰিছিলে। নিমি ৰজা ইক্ষ্বাকু বংশৰ আছিলে। ইক্ষ্বাকু তাৰমানে সূৰ্য বংশৰ পৰিয়ালৰ, মানে সূৰ্য বংশৰ। সেই নিমি ৰজাই 9জন সিদ্ধক লগ পাই 9টা প্ৰশ্ন কৰিছিলে। আৰু সেই 9টা প্ৰশ্ন ভিতৰত 1 নম্বৰ প্ৰশ্নটো হৈছে আত্যান্তিক সুখ কাক বুলি কৈছে, হয়নে? আত্যান্তিক সুখ কাক বুলি কৈছে? সুখ 3 প্ৰকাৰ। এক হৈছে অকল সুখ, 2 নম্বৰ অধিক সুখ, আৰু 3 নম্বৰ হৈছে আত্যান্তিক সুখ। এতিয়া অধিক সুখ বুলিলে কি বুজায়? তাৰমানে যেনেকে বিল গেটছ পৃথিৱীৰ ভিতৰত 1 নম্বৰ ধনী মানুহ, হয় নাই বাৰু? তেওঁৰ ওচৰত চব বস্তুৱে আছে, চব পাই যায়। কিন্তু আত্যান্তিক সুখ এনেকুৱা সুখ, যিটো সুখ অকল কেৱল ভকতেহে লাভ কৰিব পাৰে। ঔ হৰি ঔ ৰাম। বোলে সেই সুখটোৰ নাম কি? বোলে ঈশ্বৰ সেৱাৰ যিটো সুখ, সেই সুখটো বিষয়ী মানুহে তাৰ গোন্ধই নাপাব বুলি কৈছে দেই বাপ কৃষ্ণ। গতিকে ইয়াৰ প্ৰশ্নৰ উত্তৰতে ভাগৱত ধৰ্মৰ কথাটোও কৈ গ'ল যে ভাগৱত ধৰ্ম মানেনো কি? এইটো প্ৰশ্ন আছিলে। ভাগৱত ধৰ্মৰ কথাটো কৈছে যে প্ৰাণী দ্ৰোহ আচৰণ যিজনে নকৰে, সকলোতে সমজ্ঞান সমভাৱ, সমস্ত চৰাচৰ জগতত মই ব্যাপী আছো, আৰু মোৰ নাম যিসকল ভক্তই খাওঁতে বহোতে উঠোতে পিন্ধোতে মোৰ ওচৰত সম্পূৰ্ণৰূপে শৰণাপন্ন হয়, এই ৰাম সমস্ত ধৰ্মক বিদুৰত পৰিহৰি, লয়ুক আমাৰ নাম মহাযত্ন কৰি, যিটো গুণ নাম মোৰ সংসাৰত সাৰ, কহিলো গুই পক সখী তোমাত প্ৰচাৰ, ৰহস্যটো ৰহস্য মুহুৰ নাম কৰ্ম, ইয়াকে হে বোলয় সখী ভাগৱত ধৰ্ম। নামঘোষাত কৈছে মাধৱ পুৰুষে যে ধৰ্মে পৃথিৱীৰ আগত কহিলা, বোলে ধৰ্মই পৃথিৱীক কৈছে, বোলে ধৰ্মে পৃথিৱীৰ আগত কহিলা মহাভাগৱত ধৰ্ম, বোলে মুকুতি সুখৰ কেৱলে আশ্ৰয় জানা মাধৱৰ কৰ্ম। আজি আপুনি মই ভাগৱত ধৰ্ম আচৰণ কৰি আছো, আৰু এই ভাগৱত ধৰ্ম আচৰণটোৱে হৈছে শুদ্ধ ধৰ্ম। আৰু ব্ৰহ্মাণ্ডত ভাগৱত ধৰ্মৰ বাহিৰে আৰু বেলেগ ধৰ্ম নহয় বুলি ভাবিব। কি কাৰণে? বেলেগ ধৰ্মত কামনা সোমাই আছে দেই বাপ। কিন্তু ভাগৱত ধৰ্মই নিষ্কাম ভক্তিৰ কথা কৈছে।
বেদব্যাসে ভাগৱত ধৰ্মত কপটবিলাকক আঁতৰাই থলে। বাকীবিলাক আপুনি চাব, ধৰ্ম কৰিবলৈ যাওঁতে কৰ্ম মাৰ্গত যদি আপুনি আছে, জ্ঞান মাৰ্গত আপুনি আছে, তেনেহ'লে অন্য পুৰাণ যদি পঢ়ি কিছুমানে কৰ্ম মাৰ্গ কৰি আছে, সেই কৰ্ম মাৰ্গ জ্ঞান মাৰ্গত অকল কামনা সোমাই আছে। আমুকক পূজা কৰিলে তামুকটো ফল, হয়নে বাৰু বাপ? কিন্তু ভাগৱত ধৰ্মত, ভাগৱতত সেই কামনাটো বেদব্যাসে ওলাই কিনি বাহিৰ কৰি দিলে। বোলে ধৰ্ম পূৰ্জিত কৰ্তব্য পৰমম নিমৎসৰণম সতম, হয়নে বাৰু? বোলে ধৰ্মত থকা কৰ্তব্য মানে হৈছে কপট। বোলে ধৰ্মটো কপট আছিলে। ধ্যান দি শুনিব, অকণমান হুলস্থুলটো কম কৰিব। ভাগৱত শুনিবলৈ আহিলে লাগিলে 2 ঘণ্টা শুনক, 1 ঘণ্টা শুনক, 20 মিনিট শুনক, 5 মিনিট শুনক, 5টা নিয়ম পালন কৰি ভাগৱতৰ কথা শুনিব, য'তেই শুনিবলৈ যায়। 5টা নিয়ম কি কি? একচিতে, এক মনে, সাৱধানে, নিখবদে আৰু সৰ্বজনে। এই 5টা নিয়ম পালন কৰিব লাগিব। গুৰুজনাই আমাৰ এই 5টা নিয়ম পালন কৰিবলৈ কৈছে। সেইকাৰণে ৰজা পৰীক্ষিতক যেতিয়া ভাগৱতৰ কথা কয় শুকগুৰুৱে, আজিৰ পৰা 5200 বছৰৰ আগত গংগা নদীৰ কুহাৰু নামৰ ঠাইত 60,000 ততোধিক ঋষিমুনি পৰীক্ষিতে অভিশপ্ত পৰীক্ষিতক ভাগৱতৰ কথা প্ৰথমবাৰৰ কাৰণে কৈছিলে। আপোনালোক জানে বাৰু, জনা কথাটোকে আমি আকৌ আওৰাই দিছোঁ কৃষ্ণ। কাৰণ ভাগৱতৰ ধৰ্ম কথাটো আপোনালোক সম্পূৰ্ণৰূপে জানে। আপোনালোক নজনা কথা একোৱেই নাই। কাৰণ ভাগৱতৰ লগত আপোনালোক কিমান দিনৰ পৰাই জড়িত হৈ আছে কোনো ঠিকেই নাই। প্ৰায় আপোনালোকৰ পৰদাদা, ককা দেউতা সকলোৱে ঈশ্বৰ কৃষ্ণৰ লগত জড়িত হৈ আছিলে, নামঘৰৰ লগত জড়িত হৈ আছিলে, হয়নে বাপ? কৃষ্ণ। গতিকে আৰু নাৰদও এবাৰ 4 সিদ্ধক লগ পাই সুধিছিলে যে 4 সিদ্ধ আপোনালোক বোলে মহাভাগৱত, আপোনালোক কওকচোন বোলে ভাগৱত ধৰ্ম মানেনো কি? প্ৰশ্ন কৰিছিলে নাৰদে। তেতিয়া নাৰদক কৈছে, গোবিন্দৰ প্ৰিয় নাৰদ শুনা, বোলে ভাগৱত ধৰ্ম আপুনিও জানা। বোলে ভাগৱত ধৰ্মটো আপোনালোকেও জানে, তথাপিও তান্ত্ৰিক আনিলে মাতি উপায়টো নাই, আমি অকণমান ক'বলৈ লগীয়া হৈছে আৰু। আপোনালোক কিন্তু সম্পূৰ্ণৰূপে ভাগৱত ধৰ্ম জানে। আৰু কৃষ্ণক জনাৰ পিছত আকৌ এটা আখৰ নাজানিলেও হয়। গীতাত এইটো স্পষ্ট কৰিছে। ভগৱান কৈছে যে মোক জনাৰ পিছত আৰু জানিবলগীয়া একোৱেই নাথাকে। কাৰণ বোলে অহম, ভগৱান নিজে বোলে কি হয়? মত পৰতৰম নান্য কিঞ্চিত দস্তি ধনঞ্জয়। মোতকে ওপৰত আৰু একো পৰম তত্ত্বই নাই। আছে নেকি? মই পৰম তত্ত্ব। ভগৱান কৈছে অহম পৰম তত্ত্ব। মোতকে ওপৰত আৰু বেলেগ তত্ত্ব বেলেগ নাই বুলি কৈছে। সেইকাৰণে ভগৱানক জনাৰ পিছত আৰু আপুনি বেলেগকে আৰু কি জানিব, কি বুজিব, কি শিকিব, কি জ্ঞান দিবলৈ তাঁতি বাপ আহিছে, বোলে কি সন্দিকৈ বাপে আহিছে। গতিকে আপোনালোক সম্পূৰ্ণৰূপে ঈশ্বৰৰ কথা জানে। কিন্তু ভকতে জানিও যিসকল মুখ্যও পাই যায়, মুক্তিও পাই যায়, সেই সকলো কিন্তু কৃষ্ণৰ কথা, জন্ম লীলা ৰহস্য কথা শুনিবলৈ উৎসুক হয়, আহি যায় দৌৰি দৌৰি, খেদি গুৰি যথাতথা আহি ভকত ভমুৰাই ভাগৱতৰ ওচৰত বহি যায়। কাৰণ ভাগৱতৰ পৰা সদায় নৱ নৱ ৰসৰ উৎপন্ন হয়, সদায় নতুন ৰসৰ, বুজিছেনে বাপ? নৱ নৱ ৰসৰ উৎপন্ন হয়, ভকত ভমুৰাই পান কৰে। আৰু সংসাৰৰ যিটো 3 তাপ আছে, 3 তাপ মানে 3টা তাপ, 3টা দুখ, আধি ভৌতিক, আধ্যাত্মিক আৰু আধি দৈবিক তাপ। এই 3 তাপ মানে দুখ। এই 3 তাপৰ পৰা মুক্ত হবৰ কাৰণে ভগৱন্তৰ কথা শুনি থাকে। কৃষ্ণ কথা শুনোতেই 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 কি হ'ব বাৰু? আমাৰ কোটি কোটি জন্মৰ পাপবিলাক হৃদয়ত আছে। আজিৰ পাপ নহয়, কালিৰ পাপ নহয়। বোলে কোটি কোটি জন্মৰ পাপ যদি
হৃদয়ত থাকিলে কৃষ্ণ আমাৰ হৃদয়ত আছে এই কথাটো আমি উপলব্ধি কৰিব পাৰিম নেকি বাপ? কেতিয়াও নোৱাৰিম। সেইকাৰণে ভকত ভ্ৰমৰাই আহি কিনি কৃষ্ণ কথা শুনে। যেনেকে কুকুৰী কণা বেমাৰ যদি থাকে কেনেবাকে, আপুনি গধূলি সময়ত কিছুমান মানুহ নেদেখে চাবচোন, সেইটো কুকুৰী কণা বেমাৰ কয়। সেই কুকুৰী কণা বেমাৰ যদি আপোনাৰ মোৰ আছে, অঞ্জন যদি লগাই থাকো কেনেবাকে, অঞ্জন মানে কাজল, হয়নে বাপ? এসপ্তাহ আপুনি কাজল লগাই দিয়ক, কুকুৰী কণা বেমাৰ ভাল হৈ যায়। ঠিক আমাৰ হৃদয়তে কৃষ্ণ আছে। আমি কৃষ্ণ কথা শুনোতে 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 আমাৰ হৃদয়ত থকা মলবিলাক জাবৰবিলাক যেতিয়া দূৰ হৈ যাব, তেতিয়া কৃষ্ণক আপুনি মই হৃদয়তে লগ পাই যাম বুলি কৈছে। সেইটোকে হৈছে প্ৰেম ভক্তি। উদ্ধৱক কৈছে, এই উদ্ধৱ, মোৰ প্ৰেম ভক্তিটো কেনেকুৱা শুনা। এ প্ৰেম ভকতিৰ চিহ্ন, এ শুনি উদ্ধৱ, হৰি হৰি বুলন্তে লুতক যাৰ শ্ৰৱে। প্ৰেম ভকতিৰ চিহ্ন শুনি উদ্ধৱ, হৰি হৰি বুলন্তে লুতক যাৰ শ্ৰৱে। আপোনালোকৰ কেতিয়াবা চকু পানী আহে নেকি বাৰু? কৃষ্ণ বুলি কওঁতে, ৰাম বুলি কওঁতে, গুৰু ঘৰত বহোঁতে, গুৰু সেৱা কৰোঁতে কেতিয়াবা চকু পানী আহে নেকি বাৰু? বাষ্পবাৰী পৰিপূৰ্ণ লোচনম, কেতিয়াবা চকুৰ পৰা নিগৰিত হয় নেকি লুতক? আৰে বাপ, আহে, নিশ্চয় আহে। সেইটোৱে ভক্তি, সেইটো ভক্তি ক্ৰিয়া কৰিছে আপোনাক। উদ্ধৱক কৈছে, হে উদ্ধৱ, বোলে বাগ গদগদা দৰ্বতে এইসো চিতম, ৰুদত্তে ভীষণম হাসিত্য কছিচ্চ, বিলয়ো যে উদ্গাৱতে নিৰ্ততৈস্য, মদ ভক্ত যুক্ত ভুৱনম পুনঃ। ভগৱান কৈছে উদ্ধৱক, হে উদ্ধৱ, মোৰ ভকত বোলে কেতিয়াবা কেতিয়াবা বোলে মোৰ কথা কৈ কৈ বোলে কণ্ঠ অৱৰোধ হৈ যাব, আৰু হৃদয় বোলে দ্ৰৱীভূত হৈ যাব, লিকুইড ফৰ্মত আহি যাব বুলি কৈছে। কৃষ্ণ কথা কওঁতে কওঁতে কেতিয়াবা ক'ব নোৱাৰা হৈ যাব, বাক্যবিলাক লাগি ধৰিব, কথাবিলাক গদগদ হৈ যাব বুলি কৈছে। হৃদয় মানে হৃদয়টো বোলে লিকুইড ফৰ্মত আহি যাব পাৰে, দ্ৰৱীভূত হৈ যাব। কেতিয়াবা বোলে মোৰ কাৰণে তেওঁ নাচিব বুলি কৈছে, কেতিয়াবা মোৰ কাৰণে বোলে কান্দিব বুলি কৈছে, আৰু কেতিয়াবা বোলে মাটিটো বাগৰি দিব পাৰে বুলি কৈছে মোৰ নাম লৈ লৈ, যেনেকৈ গোপীসকলে বাগৰিছিলে। সেইটোৱে হৈছে প্ৰেম ভক্তি। এ প্ৰেম ভকতিৰ চিহ্ন, এ শুনি উদ্ধৱ, হৰি হৰি বুলন্তে লুতক যাৰ শ্ৰৱে। মোৰ কথা শুনন্তে হৰিৰ ৰোমাঞ্চিত, জানা তাৰ পৰম পবিত্ৰ ভৈলা চিত্ত। প্ৰেমে দ্ৰবৈচিত ইয়াতি গদ গদ বাণী, কতু হাসৈ কতু কান্দৈ মোক প্ৰিয় মানি। এৰাম লাজ এৰি গায় গীত, নাচই আনন্দত, জগত পবিত্ৰ কৰে হে হিহে ভকত। সেইজন জগত পবিত্ৰ কৰিব বুলি কৈছে। মোক লাগি যাৰ মনে প্ৰেম উপজিলা, নেৰু তাৰ হৃদয়ক সখীহৰ বৈখন। বোলে বান্ধিলে ক প্ৰেম জৰি মোহৰ পাৱত। সেইজন মোৰ চৰণত বোলে প্ৰেম জৰি বান্ধি পেলালে। আপোনালোকৰ কেতিয়াবা চাব, যেতিয়া ভাগৱতৰ শোভাযাত্ৰাত আইসকলে ঈশ্বৰৰ নাম লৈ লৈ যায়, আমাৰ আইসকলে ভাগৱতৰ শোভাযাত্ৰা হৈছিলে নেকি আজি? ইয়াত কালি হ'ব নেকি বাৰু? শোভাযাত্ৰা নাই দিয়া অনুষ্ঠানত। কেতিয়াবা আপোনালোক চাব, ভাগৱতৰ যেতিয়া শোভাযাত্ৰাত আপোনালোক যায়, আইসকলে ঈশ্বৰৰ নাম লৈ লৈ যায়, পিছে পিছে ভাগৱতৰ পিছে পিছে কি গাই গাই যায় বাৰু? আপোনালোক সকলোৱে গাবচোন, লগতে সংযোগ কৰিব দেই। জয় জয়
হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে রাম হরি নাম রখে বৈকুণ্ঠ প্রকাশে প্রেময়মিতর নদী হে জয় 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 শ্রী রাম জয় সনাতন হরি হে রাম হরি নাম রখে বৈকুণ্ঠ প্রকাশে প্রেময়মিতর নদী জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি রাম শ্রীমন্ত শংকৰে পার ভাঙি দিলে রহে ব্রহ্মাণ্ডৰ ভেদি রাম জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি রাম হরি ভক্তি দান দিয়া জগত তারে নাম হার হিন্দুয়ে রাম জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি শ্রীমন্ত শংকৰ হৰি ভগতৰ কল্প তৰুৱে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি রাম তাহান্ত বিনাই নাই 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 আমার পরম গুরু জয় জয় রাম জয় শ্রী রাম জয় সনাতন হৰি হে কৃষ্ণ। ইয়াতে পাঠতে চমক সিদ্ধই কৈছে নিমিৰজাক, কৃষ্ণক নভজি মজি মৰৈ দুৰ্গতিত হানছে মহা যাতনা আপুনি বিপৰীত। কৃষ্ণ বিমুখৰ মানে জানিবা আখৈ, বাঢ়ৈ মোহ জগতকে দেখৈ ধনময়, স্ত্ৰী মধ্য মাংসত আকুল হয় মতি, ঈশ্বৰৰ আজ্ঞা আৰু নুশুনে দুৰ্মতি। যিসকল বিষয়ী মানুহ, সেই বিষয়ী মানুহসকলৰ কথা ইয়াত কৈছে। অকল ধন টকা পইচা পুত্ৰ পৰিবাৰতে
মজি থকা যিসকল বিষয়ী মানুহ, সেইসকলে ঈশ্বৰক নভজে আৰু সেইসকলে ঈশ্বৰক নভজি কি কৰে? আত্মঘাতী বুলি কৈছে। আত্মঘাতী মানে ডিঙিটোত ৰছীটো ওলমাই গছত মানে ওলমি যোৱাটোকে আত্মঘাতী বুলি নাই কোৱা। শাস্ত্ৰই আত্মঘাতী কাক কৈছে? যি নেকি ভগৱানৰ ভকতি নকৰে সেইসকলক আত্মঘাতী বুলি কৈছে। তাৰপিছত কৈছে দিনে ৰাতি চিন্তে মনে নানা মনোৰথ, আগতে নেদেখে হৰি ভকতিৰ পথ, আচৰে সমস্ত ধৰ্ম কৰিয়া প্ৰবন্ধ, শিখবত তথাপি জ্ঞানৰ নাই গন্ধ। গতিকে বিভিন্ন কৰ্ম কৰে কিন্তু ঈশ্বৰৰ ভকতি নকৰে, ভগৱানক নভজে। বাকী এ টু জেড যি মনলৈ আহে সেইটোৱে কৰে, কিন্তু ভগৱানৰ ভক্তি, ভগৱন্তৰ প্ৰতি শ্ৰদ্ধা, ভগৱন্তৰ প্ৰতি প্ৰেম নাই। এইসকলক ভগৱানে কৈছে আচৰে সমস্ত ধৰ্ম কৰিয়া প্ৰবন্ধ, শিখবত তথাপি জ্ঞানৰ নাই গন্ধ, ধৰ্মেহে ধনৰ ফল ইহাক নজানে, অৰ্শনিকে হানছে বিত্ত যত পাৰে মানে। অকল নিজৰ অকল টকা পইচা ধন সম্পত্তি অকল গোটাওঁতে গৈছে। অকল মোৰ ধন, মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মোৰ মোৰ বুলি কৈ আছে। আমাৰ বাগানৰ ভাষাটো কৈছে বোলে মোৰ ধন, মোৰ টাকা, মোৰ মাটি, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মোৰ মোৰ। তো ভগৱানে চিন্তা কৰে এই মানুহটোতো অকল মৰকে আছে, ইয়াক বোলে জলদি কৰি মৰাই দিয়াটোৱে ভাল। তাক 60 আৰু 70তে ঔ হৰি ঔ ৰাম কৰি লৈ গুচি যায়। সেইকাৰণে উদ্ধৱে এটা প্ৰশ্ন কৰিছিলে ভগৱানক দেই, একাদশ স্কন্ধত, হে প্ৰভু, হে কমল নয়ন। ভগৱন্তৰ কমল নয়ন নামটো বৰ সুন্দৰ নাম। হে কমল নয়ন, হে মাধৱ, আমি দেখোন বিষয়ী মানুহ, আমি অকল দোকান বজাৰ, ল'ৰা ছোৱালী, অকল মাটি বাৰী এইবিলাক বিষয়তে থাকি বোলে আমাৰ দিনবিলাক পাৰ হৈ যায়। আমি বিষয়ী মানুহনো তোমাৰ কেনেকে ভকতি কৰিম? প্ৰশ্ন কৰিছে উদ্ধৱে। তো ভগৱান কৈছে হে উদ্ধৱ, বিষয়ত থাকিয়া ভকতি হুৱে যাৰ, সাধু সংগ লয়া কৰে আমাক বিচাৰ, আন কৰ্ম এৰি ভকতি তৎপৰ, জানিবা উদ্ধৱ সখী হে হে ঈশ্বৰ। ভগৱান কৈছে যে এই উদ্ধৱ বোলে বিষয়ত বোলে থাকক লাগিলে আপত্তি নাই, বিষয়ত থাকিয়া ভকতি হুৱে যাৰ। অকল বোলে বিষয়টোত খালি মজি থাকিব নালাগে, মাটি বাৰী ঘৰ দুৱাৰ বজাৰ ল'ৰা ছোৱালী সকলো আছে, কিন্তু ভকতিত বোলে সাধু সং লৈ কিনি, সাধু সং, আজি আপুনি মই কি সং কৰি আছো? বোলে সাধু সং, ভকতৰ সং, হয়নে বাৰু? আজি ভাগৱত আছে বুলি আপুনি ঘৰত তৎপৰতা লগাই ৰাখিছে। গৰুটোক পানী খুৱাব আছিলে বোলে আবেলি 3টা বজাত, বোলে 2টা বজাতে খুৱাই ৰেডি হৈ গ'ল। বোলে কেলে? ভাগৱত আছে, সাধুৰ সং পাম, ভকতৰ সং পাম, হয় নাই? আমাৰ বাপজনে চিন্তা কৰিছে মই কিজানি পাঠ কৰিবই নাপাম নেকি, সোনকালে যোৱাই ভাল, হয় নাই বাৰু? সেই তৎপৰতাটো যাৰ আছে দে বাপ, ভগৱান কৃষ্ণই কৈছে উদ্ধৱক একাদশ স্কন্ধত, বিষয়ত থাকিয়া ভকতি হুৱে যাৰ, সাধু সং লয়া কৰে আমাক বিচাৰ। আমাক মানে আত্মাৰ বিচাৰ। নিজৰ আত্মাৰ বিচাৰ হৈছে নাই আজি ইয়াত? আজি ইয়াত কিবা আপোনালোক ধন টকা পইচা পাব নেকি? ইয়াত বহুত এক মোনা পাব নেকি? একো নাপায়। আজি আপোনাৰ মোৰ কি হৈছে বাৰু? আত্মাৰ পোষণ হৈছে, আত্মাটোৰ খাদ্য দি আছো আমি, আত্মাটোক খুৱাই আছো। বাকী আমি 84 লক্ষ জনী ভ্ৰমণ কৰিলো, 84 লক্ষ জনী ভ্ৰমণ কৰাৰ পিছত আমি অকল শৰীৰৰ পোষণ কৰি আছিলো, শৰীৰটোকে খুৱাই আছিলো। কিন্তু আজি আমি আপুনি কাৰ পোষণ দিছো?
মানৱী জন্মটো পাই কিনে আত্মাৰ পোষণ দিছো, নহয় জানো বাপ? আৰু আত্মাৰ খাদ্য কি বোলে? ঈশ্বৰৰ নাম। আত্মাৰ পোষণ, আত্মাৰ খাদ্য কি? ঈশ্বৰৰ নাম। সেইকাৰণে কৈছে উদ্ধৱকে, উদ্ধৱ আন কৰ্ম এৰি ভকতিত তৎপৰ, জানিবা উদ্ধৱ কি হেহি হে ঈশ্বৰ। সেইজনক ঈশ্বৰ বনাইছে। আৰু ভগৱানৰ পৰাই আপুনি মই আহিছো, তোমাৰেহে অংশ আমি যত জীৱ জাক, তোমাৰো মায়ায়ে হৰি বান্ধিছে আমাক। দিও উপদেশ ভজু তোমাৰ চৰণ, মায়াৰ বন্ধন ছিঙো। মায়াৰ বন্ধনটো ছিঙিব লাগিব। ভাগৱত কি হয় বোলে? ভাগৱত হৈছে আত্মবিশ্লেষণ। ভাগৱত আমি শুনিব লাগিব কিহৰ কাৰণে? যে আমি কৰ পৰা আহিলো, আমি এই সংসাৰত থাকি কি কৰিব লাগিব, আৰু আমি কলৈ যাব লাগিব, আমি পৰমাত্মাত বিলীন হ'ব লাগিব। এই কথাটোৱে হৈছে ভাগৱতৰ মূল তত্ত্ব। সেইকাৰণে পৰীক্ষিতে প্ৰশ্ন কৰিছিলে, পৰীক্ষিতে প্ৰশ্ন কৰিছে শুকগুৰুক ভাগৱতৰ প্ৰথম প্ৰশ্ন, আৰু সেই প্ৰশ্নটো হৈছে জগত কল্যাণ প্ৰশ্ন। আমি প্ৰশ্নটো কম বাৰু, অকণমান পাঠভাগি আগবাঢ়ক, নহ'লে মানে আমাৰ বাপ দুজনে আমাক ক'ব যে বোলে কি ৰকম বাপ ৰে এইটো, আহিলে অকল বোলে ভাগৱত ব্যাখ্যাই কৰি আছে, আমাক পাঠ করতে বোলে সুবিধাই নাই দিছে, হয় না বাৰু? পাঠক অকণমান যাওক।